নমস্কাৰ 24 লাইভ সাইটকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ৰেল যাত্ৰী সকলৰ বাবে এটা বিশেষ খবৰ লৈ আহিছো কিয়নো কেইবাখনো ৰেল বাতিল কৰা হৈছে কত কোনখন ৰেল বাতিল কৰা হৈছে এই মুহূৰ্তত সবিস্তাৰ জনাবলৈ চেষ্টা কৰিম আৰু ৰেল যাত্ৰী সকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 6খনকৈ ৰেলৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে 6খনকৈ ৰেলৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে আংশিকভাৱে বাতিল কৰা হৈছে আন 6খন ৰেলৰ চলাচল এই মুহূৰ্তত এয়া গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো বৰাক উপত্যকাৰ পৰা গুৱাহাটীলৈ যোৱা যাত্ৰীৰ বাবে ডাঙৰ খবৰ যিসকলে গুৱাহাটীৰ পৰা বৰাকলৈ যাব ওলাইছিল তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জাতিংগা লামপুৰ আৰু নিউ হাফলঙৰ মাজত ভূমিস্খলনত বন্ধ হৈ পৰিছে ৰেলপথ মেৰামতি আৰু মুকালুৱাৰ বাবে বাতিল কৰা হৈছে ৰেলৰ চলাচল আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ আৰু পুনৰ ৰেল চলাচল এতিয়া বন্ধ কৰা হৈছে 6খনকৈ ৰেল চলাচল বন্ধ কৰিছে এতিয়া প্ৰশাসনে কিয়নো ভয়ংকৰ ভূমিস্খলন আৰু এই ভয়ংকৰ ভূমিস্খলনৰ ফলতে এতিয়া 6খনকৈ ৰেল বন্ধ কৰি দিয়া হৈছে 6খনকৈ ৰেলৰ চলাচল নিষিদ্ধ কৰা হৈছে কিছু সময়ৰ বাবে এই মুহূৰ্তত আমি জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো কিয়নো ৰেল চলাচলত এতিয়া ব্যাঘাত কিয়নো ডিমা হাছাওটো পুনৰ ভূমিস্খলন আৰু বাতিল কৰা হৈছে কেইবাখনো যাত্ৰীবাহী ৰেল পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ বাবে ৰেল বিভাগে মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ অৰ্থাৎ আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰিলে যাত্ৰীবাহী ৰেলসমূহৰ চলাচল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এখনি প্ৰেছ বিবৃতিৰ দ্বাৰা এই কথা উল্লেখ কৰিছে 15615 গুৱাহাটী টু শিলচৰ এক্সপ্ৰেছ বন্ধ কৰা হৈছে বাতিল হোৱা ৰেল কেখন আমি জনাই আছো 15611 ৰঙিয়া শিলচৰ এক্সপ্ৰেছ বাতিল কৰা হৈছে 15612 শিলচৰ ৰঙিয়া এক্সপ্ৰেছ বাতিল কৰা হৈছে 15617 গুৱাহাটী দলবছৰা এক্সপ্ৰেছ বাতিল কৰা হৈছে 15618 দলবছৰা গুৱাহাটী এক্সপ্ৰেছ বাতিল কৰা হৈছে ৰেল বিভাগৰ অভিযোগ অনুসৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAIৰ চৰম গাফিলতিৰ বাবে নিউ হাফলং জাতিংগা লামপুৰ মুখ্য ৰেল লাইনত বৃহৎ আকাৰৰ যেটো পাথৰ সহ মাটি খহি পৰাৰ ফলত জলপ্ৰবাহ হৈছে আৰু ইয়াৰ পাছতে সম্পূৰ্ণ ৰেল পথছোৱা এতিয়া বিচ্ছিন্ন হৈ পৰিছে যাৰ বাবে এতিয়া কেইবাখনো ৰেল বাতিল কৰিব লগা হৈছে আৰু কেইবাখনো ৰেল এতিয়া বাতিল কৰা হৈছে ডিমা হাছাওত পুনৰ ভূমিস্খলন আৰু যাৰ ফলত এতিয়া কেইবাখনো ৰেল বাতিল কৰা হৈছে মুখলধাৰ বৰষুণৰ ফলতে এতিয়া ভূমিস্খলন আৰু সেই ভূমিস্খলনৰ ফলতে বাতিল কৰা হৈছে প্ৰায় 6খনকৈ ৰেল বাতিল কৰা হৈছে যত এতিয়া একাংশ যাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এই ঘটনাৰ পিছতে ৰেল বিভাগে এতিয়া NHAI লৈ পত্ৰৰ জৰিয়তে জাননী প্ৰেৰণ কৰে আৰু অনতিপলমে এই পথছোৱা মেৰামতি কৰি মুকলি কৰি নিদিলে এই পথছোৱাৰ গাতে লাগি থকা মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু বৰাক ভেলীৰ অন্য স্থানলৈ সন্নিবিষ্ট হৈ থকা প্ৰমুখ ৰেল পথছোৱাও বন্ধ হোৱাৰ সম্ভাৱনা আছে বুলি NHAIৰ কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিলে ৰেল বিভাগে আৰু যাত্ৰীৰ সুৰক্ষাৰ বাবে বদৰপুৰ অভিমুখী কেইবাখনো যাত্ৰীবাহী ৰেল লামডিং জংচনত ৰখোৱা হয় ইতিমধ্যে লামডিং জংচনত শ যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে একেদৰে শিলচৰতো আবদ্ধ হৈ আছে অগণন যাত্ৰী